ওয়েলকাম মোৰ ভিডিঅ' চোৱাৰ বাবে যেহেতু আপুনি গ্ৰেড 4 এক্সাম দিব আৰু মই এইটো ভিডিঅ'ত মেথছৰ বিষয়ে আলোচনা কৰিম আৰু এইটো ভিডিঅ'ত যেটো কোৱেশ্চন মই আলোচনা কৰিম যেটো টপিকছৰ ওপৰত হেতু টপিকছ বদমাছৰ ফৰ্মুলাৰ ওপৰত আলোচনা কৰিম আৰু ইয়াৰ পৰা পৰীক্ষাত 2-1 মাৰ্ক আহিবই আৰু এটা মই আপোনাক কথা এটা কৈ দিও সব যেটো নাকি গ্ৰেড 3 এক্সাম গ'ল এইচএস লেভেলৰ তাত যিকিটা মেথছ আহিছিল হেকিটা মেথছ সেম একিটা নিচিনাই অলপ হাৰ্ড হয় কিন্তু আপোনালোকৰ গ্ৰেড 4 ৰ মেথছ কিটা অলপ ইজি হ'ব মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম মই দেখিছো গ্ৰেড 3 ৰ যিকিটা কোৱেশ্চন আছে হেকিটাত মেথছ কিটা অলপ হাৰ্ড হয় কিন্তু প্ৰিভিয়াস ইয়াৰৰ যেটো গ্ৰেড 4 হৈছিল তাত একদম ইজিকে মেথছ আহিছিল অৰ্থাৎ গ্ৰেড 4 ত ইজিকে মেথছ আহে জাস্ট সমাধানটো হে খোজে গতিকে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে মই যিমানবোৰ ভিডিঅ' দিও আপোনালোকে পাই থাকে তো বলক মই ভিডিঅ'টো আৰম্ভ কৰো আজি কিৰ বিষয়ে আলোচনা কৰিম বদমাছ ফৰ্মুলা অৰ্থাৎ বদমাছ ফৰ্মুলাটো আপোনালোকে শুনোতে চাগে টান লাগিছে বি O D M A S বদমাছ অর্থাৎ আমি ইয়াত কিন্তু সব গ্ৰেড 4 ৰ কাৰণে আপুনি ইয়াত খালি এই D টো শিকিলে হল D মানে হৰণ M মানে পূৰণ A মানে যোগ আৰু S মানে বিয়োগ অর্থাৎ কোনো এটা অঙ্ক কৰোতে আমি আগত সমাধানটো শিকিব লাগে অর্থাৎ সমাধানটো কেনেকৈ হ'ব ফাৰ্স্টত আপোনাক যেটো অঙ্ক দিব এনেকুৱা অঙ্ক পৰীক্ষাত আহিবই ধৰক কেনেকৈ আহি যাব যে 9 * 3 / 3 প্লাস 2 মাইনাস 5 এটো আনসার কিমান হ'ব এনেকুৱা আহি যাব গতিকে এনেকুৱা অঙ্ক আপুনি কেনেকৈ সমাধান কৰিব এটো বদমাছ ফৰ্মুলা দি কৰিব সব ফাৰ্স্টত আমি কি লিখিছিলো ডিভাইড ফাৰ্স্টৰ কামটো হৈছে ডিভাইড আপুনি এটো অঙ্ক ফাৰ্স্টত কি কৰিব ডিভাইড কোড কিনিত আছে এ কিনিত ডিভাইড আছে গতিকে এখিনি কাম আগত কৰক 9 3 ক 3 ৰে হৰণ কৰিলে কেইবাৰ যাব এবাৰ প্লাস 2 মাইনাস 5 ডিৰ কামটো আমি কৰিলো এতিয়া আমি কি কৰিম পূৰণ হৰণৰ পিছত কি পূৰণ এতিয়া পূৰণৰ কামটো কৰক 9 ৰ গুণ 9 প্লাস 2 মাইনাস 5 তো ফাৰ্স্টত হৰণ কৰিছো পিছত পূৰণ কৰিছো এতিয়া লাইনত কি কৰিম আমি যোগ কৰিম যোগ কি আছে 9 আৰু 2 যোগ কৰিলে কিমান 11 লাস্টত কি কৰিম বিয়োগ কিমান হ'ব 6 আনসাৰটো কিমান হৈ গ'ল 6 অপচন 4টা দিয়া থাকিব আপোনাৰ অপচন 4টা দিয়া থাকিব আপুনি তাৰ পৰা ৰাইট আনসাৰটো দি দিলে হ'ল গতিকে এই বদমাছ ফৰ্মুলাৰ যেটো নেকি বি আৰু ও আছে এটো কেতিয়াও 4th গ্ৰেডত নাহে অৰ্থাৎ গ্ৰেড 4ত নাহে অৰ্থাৎ কি আহিব এই হৰণ পূৰণ যোগ বিয়োগ এনেকুৱা কোৱেশ্চন আহে মই আপোনালোকক আৰু কোৱেশ্চন দিও আপোনালোকে চাওক যেনেকৈ 36 / 6 * 6 প্লাস 6 মাইনাস 6 এটো কিমান হ'ব চাওক এটো মই বদমাছ ফৰ্মুলা ইউজ কৰিম বদমাছ ফৰ্মুলা ফাৰ্স্টৰ কাম কি হৰণ অৰ্থাৎ ফাৰ্স্টত আমি হৰণ কিনি কৰিম হৰণ কোনকিত আছে এই দুটা সংখ্যাৰ মাজত হৰণ আছে গতিকে হৰণ কৰিম 36 ক 6 ৰে হৰণ কৰিলে কেইবাৰ অৰ্থাৎ 6 বাৰ যাব পিছৰখিনি লিখি থৈ দিব এতিয়া কি কৰিম আমি হৰণ কৰিলো হৰণৰ পিছত কি পূৰণ অৰ্থাৎ 6 6 গুণ এইখিনিত পূৰণ আছে 6 6 গুণ 36 প্লাস 6 মাইনাস 6 এটা কি কৰিম পূৰণ হৰণ কৰিছো পূৰণ কৰিছো এতিয়া আমি যোগ কৰিম কাৰণ বদমাছ ফৰ্মুলাত মই বুজাই দিছিলো বদমাছ ফৰ্মুলাত কি হয় হৰণ হয় পূৰণ হয় তাৰ পিছত যোগ হয় তাৰ পিছত বিয়োগ হয় এতিয়া আমি হৰণ আৰু পূৰণ কৰিলো এতিয়া আমি কি কৰিম যোগ কি আছে 36 আৰু 6 যোগ কৰি দিও যোগ কৰিলে কিমান হ'ব 42 হ'ব মাইনাস 6 অৰ্থাৎ দুটো আমি যোগ কৰিছো এতিয়া আমি কি কৰিম আৰামত বিয়োগ কৰি দিম এখন কিমান হ'ব অৰ্থাৎ কৈ দিও কিমান হ'ব অৰ্থাৎ 36 হৈ যাব আনসাৰ গতিকে ৰাইট আনসাৰ 36 অপচন দিয়া থাকিব 36 টো আপুনি ওয়াই দিব গতিকে এনেকুৱা টাইপৰ কোৱেশ্চন আহে বদমাছৰ পৰা দুটা কোৱেশ্চন থাকিবই বদমাছৰ পৰা আপোনালোকে এটো ভিডিঅ' ধুনীয়াকৈ আকৌ চাই লওক গতিকে যদি ভিডিঅ'টো মোৰ ভাল লাগিছে তেতিয়া হলে মোৰ চেনেলটো লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব মই প্ৰতিটো টপিকছৰ ওপৰত আপোনালোকক ভিডিঅ' দি থাকিম গতিকে মই বদমাছৰ পৰা মই বহুত কেইটা কোৱেশ্চন দিম গতিকে আপোনালোকে নিজে কৰিব গতিকে থ্যাংক ইউ ভেৰি মাছ মোৰ ভিডিঅ'টো চোৱাৰ বাবে